নমস্কাৰ, প্ৰতিপল হোম কিটচেনৰ অন্য এটা এপিছডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। পিঠা বুলি ক'লে আমি প্ৰধানকৈ ঘৰত বনোৱা পিঠাসমূহৰ ভিতৰত হৈছে নাৰিকলৰ পিঠা, তিল পিঠা, তেল পিঠা ইত্যাদি। এই পিঠাসমূহৰ বাহিৰেও আমি ঘিলা পিঠাৰ কথাও উল্লেখ কৰিব পাৰোঁ, যাৰ নেকি সোৱাদেই সুকীয়া। সেয়েহে আজি ভাবিলোঁ ঘিলা পিঠাৰ ৰেচিপি এটাই আপোনালোকৰ মাজলৈ লৈ আহোঁ বুলি। এই ঘিলা পিঠা বনাবৰ বাবে আমি প্ৰথমতে আৰৈ চাউল লৈছোঁ আৰু চাউলখিনি 1 ঘণ্টাৰ বাবে পানীত তিয়াই থৈছোঁ। এটি তিয়াই থোৱা চাউলখিনি ভালদৰে পৰিষ্কাৰ পানীত ধুই লৈ এটা গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লৈছোঁ। এতিয়া গ্ৰাইণ্ড কৰি লোৱা চাউলৰ গুড়িখিনি এটা কেৰাহীত এনেধৰণেৰে ভাজি আছোঁ। এতিয়া ভাজি থাকোঁতে যেতিয়া চাউলৰ গুড়িখিনি অলপ ৰঙচুৱা হ'বলৈ আৰম্ভ কৰিব আৰু লগতে জৰজৰীয়া হ'ব, তেতিয়া আমি বাৰ্ণাৰ চুইচটো অফ কৰি দিম। চাউলৰ গুড়িখিনি ভজা হোৱাৰ পিছত আমি 1½ কাপ ৰুকা নাৰিকলৰ গুড়ি লৈছোঁ আৰু লগতে 1 কাপ চেনি লৈছোঁ। এতিয়া নাৰিকল আৰু চেনি এই দুয়োটা উপাদানে এনেধৰণেৰে ভাজি থাকিম। ভাজি থাকোঁতে যেতিয়া নাৰিকলৰ গুড়িখিনি অলপ চপচপীয়া হ'বলৈ আৰম্ভ কৰিব আৰু লগতে অলপ ৰঙচুৱা হ'ব, তেতিয়া আমি বাৰ্ণাৰ চুইচটো অফ কৰি দিম। এতিয়া যিখিনি চাউলৰ গুড়ি আমি ভাজি থৈছিলোঁ, সেই ভাজি থোৱা চাউলৰ গুড়িখিনি যদি ভালদৰে লক্ষ্য কৰে, তেতিয়াহ'লে দেখা হ'ব যে তাত কিছুমান গোটা গোটা অংশ দেখিবলৈ পোৱা গৈছে। সেয়েহে ভাজি থোৱা চাউলৰ গুড়িখিনি পুনৰাই এটা গ্ৰাইণ্ডাৰত দি তাক আমি গ্ৰাইণ্ড কৰি লৈছোঁ, যাতে এটা মিহি চাউলৰ গুড়ি পোৱা যায়। এতিয়া মিহি চাউলৰ গুড়িখিনিত ভাজি থোৱা নাৰিকলখিনি দি দিছোঁ আৰু লগতে গাখীৰ দিছোঁ। ইয়াত গাখীৰৰ পৰিমাণ বাতি এটাৰে 2 বাতি ব্যৱহাৰ কৰিছোঁ আৰু লগতে গাখীৰখিনি নৰ্মেল ৰুম টেম্পাৰেচাৰত থকা গাখীৰ ব্যৱহাৰ কৰিছোঁ। এতিয়া গোটেইকেইটা উপাদান হেতাৰে এনেধৰণেৰে কিছু সময়ৰ বাবে লৰাই আছোঁ। যেতিয়া হেতাৰে লৰোৱা হৈছে, তেতিয়া আমি হাতেৰে মঠি আছোঁ। আটা যেনেকৈ আমি মঠোঁ, ঠিক তেনেধৰণে মঠি আছোঁ। মঠা হৈ গৈছে কিছু সময়ৰ পিছত, আৰু তাৰ পিছতে আমি ঢাকনিৰে ঢাকি থৈ দিছোঁ। প্ৰায় আধা ঘণ্টাৰ পিছত আমি ঢাকনিখন আঁতৰাই দেখিছোঁ ই উপযুক্ত হিচাপত কোমল হৈ উঠিছে। এতিয়া এই পিঠাগুড়ি ডোটোৰ পৰা প্ৰয়োজন মতে আমি পিঠাগুড়ি লৈ লৈছোঁ আৰু তাৰপিছত আমি প্ৰথমতে এটা বল আকাৰ কৰি লৈছোঁ আৰু ইয়াৰ পিছতে এনেধৰণে পেৰা আকাৰত তাক এটা চেপ দিছোঁ। আমি পিঠা বুলি ক'লে ঘৰত প্ৰধানকৈ আমি নাৰিকলৰ পিঠা বনাওঁ বা তেল পিঠা বনাওঁ বা তিলৰ পিঠা বনাওঁ, কিন্তু এই ঘিলা পিঠা খুব কমকৈ বনোৱা যায়। যদিও খুব কমকৈ বনোৱা যায়, কিন্তু তাৰ যিকেইটা প্ৰয়োজনীয় উপাদান হয়, প্ৰয়োজনীয় উপাদানসমূহ ঘৰতে অতি সহজতে পোৱা যায় আৰু লগতে এই পিঠাবিধ খাবলৈ বৰ সোৱাদযুক্ত হয়। দেখিছে, এই দ্বিতীয়টো আমাৰ পিঠা হৈ গৈছে। এতিয়া যিখিনি আমি ডো লৈছিলোঁ, সেই গোটেইখিনি ডোৰ পৰাই আমি এনেধৰণেৰে পেৰা আকাৰত আমি পিঠাকেইটা বনাই লৈছোঁ। দেখিবলৈ বৰ সুন্দৰ হৈছে। এই পিঠাবিধ মোৰ আইতাই বনাইছিলে, আইতাৰ পৰা মায়ে শিকিলে আৰু তাৰপিছত এতিয়া মই শিকিছোঁ। যিহেতু পিঠাবিধ খাবলৈ বৰ সোৱাদযুক্ত হয়, সেয়েহে নিশিকি নোৱাৰিলোঁ। এতিয়া এটা কেৰাহীত তেল দিছোঁ আৰু তেলখিনি লাহে লাহে গৰম হ'বলৈ আৰম্ভ কৰিছে আৰু সম্পূৰ্ণ আমি গৰম হৈ উঠিছে নে নাই সেইটো চাবৰ বাবে যিখিনি আমি পিঠাগুড়িৰ ডো বনাইছিলোঁ, সেই ডোটোৰ পৰা এটা সৰু অংশ দি চাইছোঁ আৰু দি আমি গম পাইছোঁ সি উপযুক্ত হিচাপত গৰম হৈ উঠিছে। এতিয়া গৰম হোৱা তেলখিনিত যিকেইটা আমি পিঠা আকাৰত বনাইছিলোঁ, সেই পিঠাকেইটা এটা এটাকৈ দিছোঁ আৰু হেতাৰে এনেধৰণেৰে ইপিঠি সিপিঠি কৰি দিছোঁ। আমি মালপোৱা বনাওঁতে যেনেকৈ আমি হেতাৰে ইপিঠি সিপিঠি কৰি থাকোঁ, ঠিক তেনেধৰণেৰে ইপিঠি সিপিঠি কৰি দি দিছোঁ। পিঠাটো বনাই থাকোঁতে বাৰ্ণাৰৰ ভলিউমটো মিডিয়ামত ৰাখিছোঁ, যাতে সি বেছিকৈ লাগি নাযায়। ই এতিয়া ৰঙচুৱা হ'বলৈ আৰম্ভ কৰিছে।
দূৰৰ পৰা দেখিবলৈ এনেকুৱা লাগে যেন সি মালপোৱাহে, কিন্তু এই পিঠাবিধ যেতিয়া বনাই আপোনালোকে নিজেও ঘৰত খাই চাব, তেতিয়া বৰ সোৱাদযুক্ত হয় যে সেইটো নিজেও গম পাব। এতিয়া আমাৰ হৈ গ'ল, ৰঙচুৱা হৈ গ'ল, গতিকে আমি নমাব পৰা হৈছোঁ। যিহেতু আমি পিঠাগুড়িৰ ডোটোত আমি অলপ সৰহকৈ বনাইছিলোঁ, সেয়েহে বাকী থকা পিঠাকেইটাও এতিয়া দি দিছোঁ। এই ঘিলা পিঠা বনাওঁতে আমি পিঠাগুড়ি, নাৰিকল, চেনি আৰু গাখীৰ এই উপাদানকেইটা ব্যৱহাৰ কৰোঁ, সেয়েহে ইয়াৰ সোৱাদটো অন্য পিঠাতকৈ সুকীয়া হয়। এয়াই হৈছে আজিৰ ৰেচিপি। ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। যদি ৰেচিপিটো চাই ভাল পায়, তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইবো কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।